হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ ভালে আছেতো? এয়া আজি মই ক'ত আহিছোঁ জানে? এয়া পিছফালে দেখাই পাইছে, এইটো মোৰ মাহঁতৰ ঘৰ। এইটো মোৰ মাহঁতৰ ঘৰ মানে কি জানে, এটা কথা কওঁ, এইটো মোৰ জন্ম জেগা নহয়। মোৰ জন্ম হৈছিল ধুবুৰী ডিষ্ট্ৰিক্টত, আৰু এয়া মোৰ দেউতাহঁতে পিছত মোৰ বিয়াৰ পিছতহে মোৰ দেউতা এইটো ঘৰত ছেটেল হৈছে, ৰিটায়াৰমেণ্টৰ আগে। গতিকে মই এইখন ঘৰত বিয়াৰ আগত থাকি পোৱা নাই, এতিয়াহে মই ঘৰখনত থাকোঁ। এতিয়া মই মাহঁতৰ খেতিটো দেখাওঁ আপোনাক। এইবাৰ মায়ে খেতি কৰিছে মানুহ লগাই, কিন্তু কবিৰ চেহেৰা চাওক, কবিয়ে নাই। এই টিকলু আমি কৰিছোঁ পেকেটত, মাহঁতে কৰিছে মাটিত। এইবিলাক মাৰ কবি। আজি ইয়াতে দুটা বনালোঁ, কিন্তু এটা কথা কি জানে, চেহেৰা যদিও নাই, খাব কিন্তু বৰ সোৱাদ হৈছে। এইবিলাক অৰ্গেনিক, সাৰ একোৱেই নাই, এনেই মাটিত ৰুই থৈছে। তাৰে সৰু মানে কবি, এইবিলাক কবি ওলাইছে, টিকলু এইবিলাকে মায়ে হেৰি কৰিছে। আজি মাহঁতৰ ঘৰত কিয় আহিছোঁ জানেনে? আজি নহয়, কালি আহিছোঁ। তাৰমানে কি জানে, মায়ে আজি সত্যনাৰায়ণ পূজা পাতিছে। মায়ে অকলে একো কৰিব নোৱাৰিব যে, সেইকাৰণে মোক মাতিলে। মায়ে দিনটো পূজাৰ যোগাৰখিনি কৰি থৈ, মই দিনটো ঘৰ দুৱাৰ চাফা কৰিলোঁ। মাসকলে কিমান কৰিব, চাফা কৰিলোঁ, কৰি পেলাই অলপমান ভাত পানী বনালোঁ। মাটো লঘোণ, খালোঁ, খাই পেলাই অকণমান ৰেষ্ট দিলোঁ। এতিয়া এই যে দেখিছে বিচনাখন, গোটেই কাপোৰখিনি জাপিলোঁ। আমাৰ এখেতো আহিছে, আহি পেলাই শুলে অলপ আগত। এয়া ৰুমটো চাফা কৰিলোঁ, তাৰপিছত মাৰ ৰুমটো চাফা কৰিলোঁ, এইবিলাক চাফা কৰিলোঁ। দিনটো মানে এইবিলাক ব্যস্ত, ৰন্ধা বঢ়া কৰিলোঁ। ভণ্টিও আহি পেলাই চব্জিটো কাটিলে, তাই আহি কাটি দি গ'ল। তাই ওচৰতে থাকে, অলপ পিছত আহিব। এতিয়া মই বনাম, আপোনাৰ লগত শ্বেয়াৰ কৰিম। কি বনাম জানে? লাবৰা বনাম, আলু ভাজি বনাম, আৰু এই দালি ভাজি থৈছোঁ, খিচিৰি বনাওঁ। আহক মোৰ লগতে, মই মাজে শ্বেয়াৰ কৰিম আপোনালোকক। মা তেলৰ বটল দে ভাই। সেয়া আমাৰ মাতাজীৰ পেৰা তেল ক'ৰবাৰ পৰা যোগাৰ কৰে। সেয়া দাইলৰ বড়ি অলপ ভাজি ল'লোঁ। বন্ধুসকল, কেৰাহীটো বম, গেছটো সৰু, কি যে কৰা যায়। আজি সত্যনাৰায়ণ পূজা বুলি আমাৰ নিমন্ত্ৰিত, মানে মোৰ ফেমিলিৰ, মাৰ ফেমিলিৰ কেইজনমান মানুহ, ৰিলেটিভকেইহে, তেওঁলোকে আহিব। তাৰে ৰাতি আৰু চবকে খিচিৰি খুৱাব, সেইবুলি মই বনাব লৈছোঁ। এতিয়াই বনাওঁ, এতিয়া 4টামান বাজিল। তেতিয়া সন্ধিয়া পূজাত বহিবও পাৰিম আমি। দিলোঁ জিৰা,
কেৰাহীটো একদম ভৰ্তি হৈ গ'ল। এতিয়া হৈ থাকক এইটো। ইয়াতে নিমখ আৰু হালধি দি দিওঁ। যেতিয়া কমিব তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। ইপিনে আলু ভাজি বহাই দিলোঁ, ইপিনে বহাই দিলোঁ ফিছ লাবাৰা। ইয়াতে আৰু অলপ চব্জি দিব আছে, এই কচুখিনি এইখিনি। কেৰাহীটো একদম নাটেই বুজিছানে? এই বন্ধুসকল, লাবৰাখন বহোৱাৰ মাজতে আলু ভাজি বনোৱা হৈ গ'ল। এই লাবৰাখন চাওকচোন, এক কেৰাহী আছিল, সেইখিনি শুকাই তাৰ ওপৰত আৰু চব্জি দিছোঁ। তাৰপিছত গৈ এতিয়া আধা কেৰাহী হাতি মাৰি চৌকাত ইয়াত দাইলৰ গুড়িখিনিও দি দিছোঁ, কেঁচা জলকীয়া দিছোঁ। বহুতে আদা দিয়ে, জিৰা দিয়ে, মই দিয়া নাই। এইবিলাক মোৰ কিবা ভাল নালাগে আদাৰ গোন্ধটো। ইয়াত খিচিৰি দিমতো গোটাকৈ। কেনেকুৱা হৈছে চাওকচোন বন্ধুসকল মোৰ লাবৰাখন। ইয়াতে বহাম বিলাহীৰ টক। পাঁচফোৰণে দি দিওঁ নেকি, বিচাৰি নাপাওঁ এতিয়া। এইটো এই ফ্ৰিজৰ ওপৰত, এইটো ফ্ৰিজৰ ওপৰত সৰিয়হৰ পেকেট আছে নেকি চাচোন, দেখা পাইছোঁ। এইটো কিহৰ পেকেট চা? এইটো জ্বলিয়ে যাব। এইটো কিহৰ পেকেট? এয়া বনালোঁ বিলাহীৰ টক গুড়েদি। আৰু ইপিনে মিক্স চব্জি মানে লাবৰাখন হৈ গ'ল। ইয়াতে এতিয়া খিচিৰিটো কি কৰিম জানে বন্ধুসকল, ভাজি থৈ দিম। ভাজি থৈ প্ৰেছাৰত পিছত দি সিজাই দিম গৰম গৰম। এয়া আদা পিচি লৈছোঁ, এয়া তেজপাত, শুকান জলকীয়া, জিৰা, এয়া চম্ভাৰ দিম। পিছত অলপ কেঁচা জলকীয়া দিম আৰু জিৰা ধনিয়াৰ পেকেট লৈছোঁ, পিছত দি দিম। অকণমান তেজপাত দি দিবা।
দালিখিনি ভাজি পেলাই ধুই থৈ দিছোঁ। চব মছলা, জিৰা, ধনিয়া গুড়ি, তাৰপিছত নিমখ হালধি দি এইখিনি ভাজি ল'লোঁ। এতিয়া ইয়াতে চাউলখিনিও দিম আৰু ইয়াত অলপ চেনি দিম। ইয়াত এতিয়া চেনি দিলোঁ। এনেকৈ ভাজি লৈছোঁ, লৈ আধা দিলোঁ, বাকীখিনি আৰু দিম। প্ৰেছাৰত নিদিলোঁ, দিম বুলি ভাবিছিলোঁ, ইয়াতে দিম। আমাৰ মাৰ এইটো হৈছে পাকঘৰ, নিৰামিষ পাকঘৰ। ঘৰটো তাৰমানে কনষ্ট্ৰাকশ্যনতে আছে, মানে হাফ কনষ্ট্ৰাকশ্যন হৈছে, সেইকাৰণে মানে আৰু এইটো আচল পাকঘৰ এইটো। আমি আহিলে মাছ মাংস এইটোত খাওঁ, কিন্তু মা নিৰামিষ খায় যে, সেইকাৰণে তাতে এইটো চলে। এইটো মাৰ পুৰণা ফ্ৰিজ মানে কি বৰ্তমান জাবৰ থোৱা আলমাৰি। আৰু মাৰ বৰ্তমানৰ ফ্ৰিজ এইটো, আগতেও দেখাইছোঁ। মৰমৰ মিক্সেপ, এইবিলাক মাৰ নিৰামিষ বাচন। তাৰমানে ঘৰটো আধা বনোৱা হৈছে, সেইকাৰণে এনেকুৱা মানে পিছফালে এক্সটেণ্ড কৰা হৈছে আগফালৰ পৰা। বনাব হোৱা নাই নানা অসুবিধাৰ কাৰণে। কেনেকুৱা হৈছে বন্ধুসকল মোৰ খিচিৰিৰ ৰং? কেঁচা জলকীয়া দিলে ভাল লাগিব, কিন্তু সৰু বাচ্ছা আছে কাৰণে দিব নোৱাৰোঁ। কি কি বনাইছা? এইটো খিচিৰি, এইটো লাবৰা, টক, এইটো টমেট'ৰ টক, এইটো বেঙেনা ভাজি, এইটো সৰু আলু ভাজি। মই নাযাওঁতো আজি, গ'লে যাব পাৰোঁ, কথা নাই। এইটো পানী, এইটো পানী নাই দেখুৱা। হ'লনে বন্ধ? আমি মোক দেখুৱা এবাৰ দিনটো ৰান্ধিলোঁ, বাঢ়িলোঁ, চবকে মিলালোঁ, এতিয়া চবকে দি আমি খাওঁ। আজি আমাৰ নাৰায়ণ পূজা বেলেগ হ'ল, আজিলৈ আপোনালোকে এৰোঁ। আজি এৰোঁ।
আজি আমাৰ পূজাৰ এয়া খানা চানা খাই আছোঁ, খাই বাই, গুড নাইট।